কাতি মাহটো শুভ মাহ হয় নে অশুভ মাহ হয় সেই কথাটো বহুতে জানিবলৈ বিচাৰে ৰবি নিচস্ত ৰাশি তুলা ৰাশিত প্ৰৱেশ কৰাৰ কাৰণে ৰবি যেহেতু আত্মাৰ কাৰক আৰু ৰবি গ্ৰহটোৱে আচল অৰ্থত ধন বা লক্ষ্মীৰ কাৰক যেতিয়া এই ৰবি গ্ৰহটো দুৰ্বল হৈ যায় তেতিয়া যিকোনো ধৰণৰ সমস্যা শাৰীৰিক সমস্যা মানসিক সমস্যা আত্মাৰ বল কমি যোৱা বা ধনৰ সমস্যা হোৱাটো স্বাভাৱিক সেইকাৰণে এই মাহটোত অন্য দিনতকৈ বা অন্য মাহতকৈ বেছিকৈ শুভ কৰ্ম কৰিবলৈ শাস্ত্ৰই কৈছে দীপদান কৰিলেও গোটেই মাহটো দীপদান কৰিবলৈ কৈছে চলাবলৈ কৈছে প্ৰত্যেক দিনা পাৰিলে মন্দিৰত গৈ পেলাই দীপদান কৰিবলৈ কৈছে ভজন কীৰ্তন হোম যজ্ঞ পূজা পাঠ পুণ্য কৰ্ম দান দক্ষিণা বঢ়াই দিবলৈ কৈছে যাতে আমাৰ সেই ৰবি দুৰ্বল হোৱাৰ অশুভতাখিনি আমাৰ জীৱনত প্ৰভাৱ নপৰে আৰু লগতে আমাৰ যিখিনি সমস্যা ৰবি দুৰ্বলৰ কাৰণে হ'বলগীয়া আছিলে বা হ'ব সেইখিনি যাতে নিৰ্মূল হয় তাৰ কাৰণৰ ওচৰ চপাৰ কাৰণে ভগৱত প্ৰাপ্তিৰ কাৰণে এই মাহটোৰ বহুত বেছি মহত্ব আছে এই মাহটোত যিমানে মানে পুণ্য কৰ্ম কৰিব যিমানে ধৰ্মকৃত্য কৰিব যিমানে পূজা পাঠ মন্ত্ৰ জপ কৰিব সিমানে সোনকালে ভগৱানৰ ওচৰ চাপি পেলাই ভগৱানৰ ভক্তি মানে প্ৰাপ্তি হোৱা বুলি মান্যতা আছে গতিকে কাতি মাহটো অশুভ মাহ নহয় কিন্তু ৰবি দুৰ্বল থকাৰ কাৰণে তাক বেছি বল দিবলৈ চেষ্টা কৰা হৈছে